হেল্ল' এভৰিৱান, মই প্ৰদীপক ৰাতিপুৱাই কুলাৰটো চাফা কৰিবলৈ দিলোঁ। বহুত দিনৰ পৰা লেতেৰা হৈ আছিলে আৰু কিনকিনাই বৰষুণো দি আছিলে অলপ। আজি আমি ঘৰলৈ যাম বুলি ভাবিছোঁ, যিহেতু গুড্ডুক ইফালে মৰম কৰি আছে আৰু মই অলপমান ষ্টাইল মাৰি দিছোঁ, ইয়াত ৰেডি হৈ গৈছোঁ ঘৰলৈ যাবলৈ বুলি। আৰু ওলাই মেলি আমি প্ৰথমতে বজাৰত সোমালোঁ, কলনী বজাৰত। আৰু ইয়াতে ৰাতিপুৱাই ইমান ভিৰ মানুহ, তাৰপাছত মাছ লৈ ল'লোঁ এইফালে। আৰু মাছ দেখি পেলাই গুড্ডুৰ মানে উৎপাত ইমান বেছি হৈ গৈছে। তাৰ পৰা ওলাই মেলি তেল অলপ ভৰাই ল'লোঁ, গাড়ীটো তেল নাছিলে। আৰু পৰ্কটো মেইন গাইজ, পৰ্ক আমি খাই বহুত বেছি ভাল পাওঁ। পৰ্ক লৈ ল'লোঁ ইয়াতে। আৰু ভণ্টিৰ কিবা বস্তু অলপ ল'ব দিছিলে, বস্তুখিনি লৈ মেলি ওলালোঁ আৰু ঘৰলৈ যায়। ইয়াতে পৰ্ক অলপমান খাবলৈ দিলে, ফ্ৰাই। আৰু এক পিচ মাছো আছে, মাছটো মই খাম বাৰু, পৰ্কো খাম, দুটাও খাম। আৰু এইফালে ভণ্টিয়ে বুকে বনাই আছে, তাই সি বোলে বুকে বনায়। আৰু আমাৰ গুড্ডু আৰু ইহঁতৰ যোনটো মেকুৰীটো আছে, বিল্লা হয় ইয়াৰ নাম, নাজানো, বিল্লা বুলি মাতে মৰমত। বহুত কাজিয়া কৰি আছিলে আৰু গধূলি ওলাওঁতে বৰষুণ দিলে।